নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত দুখন গাড়ী লৈ আহিছোঁ। তো ইয়ন এখনে আৰু i10 এখন দেখাম। তো দুখন গাড়ী একদম পুৰা মজা কণ্ডিশ্যনত আছে। এইখনটো ইয়নখন একদম কম ৰানিঙত আছে। তো গোটেই ডিটেইলছ দি আছোঁ। আপোনালোকে যদি কোনোবাই কম দামত গাড়ী ল'ম বুলি ভাবে তো 2 লাখৰ তলত আছে দুখন গাড়ী। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, খুব মজা মজা গাড়ী দেখাম আপোনালোকক। তো এইখন আছে ইয়ন ডিলাইট প্লাছ। টায়াৰ কণ্ডিশ্যন চাব পাৰে, 95% টায়াৰ পাব আপোনালোকে, খুব মজা হৈ আছে। তো ইণ্টেৰিয়ৰটো চাব পাৰে। তো এইখন গাড়ী মাত্ৰ 27,000 কিলোমিটাৰ চলিছে। আপোনালোকে হিষ্ট্ৰী চেক কৰি ল'ব পাৰিব, খুব মজা হৈ আছে। তো মিউজিক চিষ্টেম এতিয়ালৈকে মানে কোম্পানীৰ পৰা লগোৱা নাই। গাড়ী লোৱাৰ পিছত মানে এতিয়ালৈকে মিউজিক চিষ্টেম গাড়ীখনত লগোৱাই নাই, আপোনালোকে লগাই ল'ব লাগিব। তো চিষ্টেম আছে, তো খুব ধুনীয়া হৈ আছে। টায়াৰ চাওক, টায়াৰ গোটেইকেইটা আপোনালোকে 95% পাব। তো খুব ধুনীয়া হৈ আছে। গাড়ীখন বহুত দিন পৰি আছিলে, তো টায়াৰ চাৰিওটা তাৰ বাবে নতুন লগোৱা গৈছে। তো আগৰ টায়াৰকেইটা মানে বহি থকা জেগাত একদম পূৰা ফুলি গৈছে, তাৰ বাবে নতুন টায়াৰ লগোৱা হৈছে। তো ৰানিঙে হোৱা নাই গাড়ীখন, গুৱাহাটীৰ ষ্টেচনত আছে। যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। AC আপোনালোকে পাই যাব, পাৱাৰ উইণ্ডো নাহে এইখনত। AC আৰু পাৱাৰ ষ্টাৰিং পাব। মিউজিক চিষ্টেমটো অনাৰজনে মানে এতিয়ালৈকে লগোৱাই নাই, সেইটো লগাই ল'ব লাগিব আপোনালোকে। তো একদম খুব ধুনীয়া নতুন গাড়ীৰ দৰে হৈছে, মাত্ৰ 27,000 কিলোমিটাৰ চলিছে। তো যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগে তেনেহ'লে আপোনালোকে বাইহাটা চাৰিআলিত আহিলে গাড়ীখন চাব পাৰিব। আৰু মোৰ নাম্বাৰটো আহি আছে স্ক্ৰীণত, মোৰ নাম্বাৰত যোগাযোগ কৰিলে হ'ল। বা আপোনালোকৰ যদি দূৰ হয় বা অলপ যদি আগুৱাই লৈ যাব লাগে গাড়ীখন, তো মই 10, 20, 30 কিলোমিটাৰ আগুৱাই লৈ যাম। সেইটোৰ কাৰণে আপোনালোকে টেনশ্যন ল'ব নালাগে, আপোনালোকে জাষ্ট ফোন কৰিলে হ'ল। তো যদি আপোনালোকৰ দূৰ হৈ যায় মোক কৈ দিব, মই 20, 30, 40 কিলোমিটাৰ আগুৱাই লৈ যাম। সেইটোৰ কাৰণে একো বিন্দাছ থাকক, টেনশ্যন নাই। তো গাড়ী চাওক, আপোনালোকে খুব মজা কণ্ডিশ্যনত পাব। ইণ্টেৰিয়ৰটো চাই লওক। মাত্ৰ আগৰ বাম্পাৰটো অলপ স্কেচ আছিলে। আগৰ বাম্পাৰৰ এটা টাচ আপ কৰা আছে, ফুলো নহয়, টাচ আপ কৰা আছে, বাকী চব অৰিজিনেলত আছে। তো আপোনালোকে মানে ভিডিঅ'টোত গম নাপায় কালাৰ কৰা বুলি, কিন্তু মই এইটো কৈ দিছোঁ কাৰণ ভিডিঅ'টোত যি আছে এইটো আপোনালোকে আহি চালেও ইমান পটকৈ আপোনালোকে মানে ধৰিব নোৱাৰে। তথাপি মই অৰিজিনেলটো কৈ দিছোঁ। তো যিটো মানে সঁচা হয়, অৰিজিনেল পেইণ্ট নাই। আপোনাৰ আগৰ বাম্পাৰটো কালাৰ আছে, বাকী বডি চব অৰিজিনেল আছে। তো বাম্পাৰটো জাষ্ট টাচ আপ কৰা আছে। তো কিলোমিটাৰটো মই দেখাই দিছোঁ, আপোনালোকে চাই লওক। 27,000 চলিছে, 27,000 কিলোমিটাৰ চলিছে। তেলো আপোনালোকে হাফ টেংকি পাই যাব গাড়ীৰ লগত। তো যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগিছে আপোনালোকে জল্দি যোগাযোগ কৰিব। তো মিউজিক চিষ্টেমৰ জেগাটো দেখাই দিছোঁ, মানে এইটোৱে এতিয়ালৈকে কোম্পানীৰ পৰা লাগি অহাৰ দৰে হৈ আছে। তো আপোনালোকে দেৰি নকৰিব। ইয়াৰ আগত 2 দিন আগত ৱেগনাৰ এখন ভিডিঅ' বনাইছিলোঁ, তো সেইখন ডেলিভাৰী হৈ গ'ল। মই সেইখনৰ আপোনাৰ কাষ্টমাৰৰ লগত ভিডিঅ' এটা আপোনালোকক বনাই দি আছোঁ। তো খুব ধুনীয়া হয়, গাড়ীৰ কাৰণে একো টেনশ্যন ল'ব নালাগে। ইঞ্জিন চাওক, নতুন গাড়ীৰ দৰে হৈ আছে। তো জল্দি যোগাযোগ কৰিব আপোনালোকে। মোৰ গাড়ীবিলাক বেছি দিন নাথাকে, খুব বেছিতে আপোনালোকে 2, 4, 5 দিন থাকিব, তাৰ মানে দেৰি নাথাকে। তো যদি আপোনালোকৰ ল'ব মন আছে গাড়ীখন, যদি ভাল লাগে তেনেহ'লে আপোনালোকে আহি টেষ্ট ড্ৰাইভ কৰক। 10, 15 কিলোমিটাৰ 20 কিলোমিটাৰ চলাই চাওক। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 1,55,000 টকা। তো ইয়নখনৰ দাম 1,55,000 হয়। আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব। তো ইয়াৰ পিছত আছে i10 স্পৰ্টছ হয়। এইখন 2012 চনৰ হয়। গাড়ী গেটআপটো চাইছেনে আপোনালোকে, একদম পূৰা মজা হৈ আছে। আপোনালোকে ল'ব পাৰিব, পূৰা চালিয়া কণ্ডিশ্যনত থকা গাড়ী। i10 স্পৰ্টছ হয়, কাপ্পা ইঞ্জিনত আছে এইখন গাড়ী। পূৰা ধুনীয়া, আপোনালোকে চলাই একদম বহুত ধুনীয়া পাব, বহুত হেভি হয়। টায়াৰ কণ্ডিশ্যন চাওক, পূৰা 90% টায়াৰ পাব আপোনালোকে, চাৰিওটা ছেম টায়াৰ পাব। তো ইণ্টেৰিয়ৰটো দেখাই দিছোঁ চাওক। তো বহুতে i10 বিচাৰি থাকে, তো এইখন গাড়ী আপোনালোকে ল'ব পাৰে। 4 পাৱাৰ উইণ্ডো পাব, AC পাব, মিউজিক চিষ্টেম ডাইৰেক্ট কোম্পানীৰ পৰা লাগি আহিছে। তো দৰজাবিলাক দেখাই দিছোঁ ধুনীয়া কৰি, আপোনালোকে চাই লওক। ক'তো মানে একো মামৰ লগা নাই, খুব মজা। বেক চাইডত দেখা পাইছেনে আপোনালোকে, পূৰা ধুনীয়া ক্লিন হৈ আছে। তো এইবিলাক গাড়ী আপোনালোকে আহক, পচন্দ নোহোৱাৰ কথাই নাই। তো বেছি দিন নাথাকে, খুব বেছিতে 2, 4 দিন থাকিব, বুকিং হৈ যাব। বহুতে ফোনতে বুকিং কৰি দিয়ে। তো আপোনালোকে দেৰি নকৰিব, যদি ভাল লাগিছে জল্দি যোগাযোগ কৰিব। তো ফ্ৰণ্ট ছাইডত দেখাই দিছোঁ চাওক, মিউজিক চিষ্টেমটো ডাইৰেক্ট কোম্পানীৰ পৰা লাগি আহে। এইটো টায়াৰ গোটেইকেইটা 90% পাব। তো খুব মজা হৈ আছে, গাড়ী চব অৰিজিনেল আছে। তো যদি i10 আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব, কিন্তু ফাইনেন্স নহয়। আপোনাৰ এইখন গাড়ী ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। 2012 চনৰ হয়, তো কেছত ল'ব লাগিব। গাড়ী পূৰা গেৰেণ্টি থাকিব। মই 2খন গাড়ী দেখাইছোঁ আপোনালোকে। ইঞ্জিনৰ পূৰা 1 বছৰ ৱাৰেণ্টি পাব, ফুল ৱাৰেণ্টি থাকিব। কিবা হ'লে আপোনালোকে যোগাযোগ কৰিলে হ'ল, পূৰা
টেনশ্যন নাই য'ত আপোনালোকে ছাৰ্ভিচিং কৰাব তাৰে বিল অৰিজিনেলখন দিব লগ পইচা পে'মেণ্ট হৈ যাব বা আপোনালোকে লৈ আহিব পাৰে যদি বেছি ওচৰতে থাকে 10-20-50 কিলোমিটাৰ তেতিয়া আপোনালোকে লৈ আহিব এইটো ফ্ৰী কৰাই দিম আৰু যদি আপোনালোকৰ দূৰ হৈ যায় 100-150 কিলোমিটাৰ হৈ যায় তো আপোনালোকে ডিলাৰত সোমাই দিব ছাৰ্ভিচিঙৰ আপোনাৰ বিল দিব সেইটো লগে আপোনালোকে সেইটো পাই যাব টেনশ্যন নাই তো ইমান ধুনীয়া ফেচিলিটি আছে তো যদি আপোনালোকৰ ভাল লাগিছে গাড়ীখন দুখনৰ দেখাই দিছোঁ আপোনালোকক তো মোৰ নাম্বাৰটো আহি আছে মোৰ নাম্বাৰত যোগাযোগ কৰিব ফুল ৱাৰেণ্টি থাকিব আপোনালোকে যোগাযোগ কৰিলে হ'ল তো আকৌ মই কৈছোঁ ৰিফাইনেন্স নহ'ব কেছত ল'ব লাগিব তো i10খনৰ দাম আমি ৰাখিছোঁ 1,65,000 টকা 1,65,000 ৰাখিছোঁ আপোনালোকে আহিব প্ৰাইচটো একদম ফিক্স নহয় তো অলপ মিলাই দি দিম সেইটো কাৰণে টেনশ্যন ল'ব নালাগে ইঞ্চুৰেঞ্চ নাম ট্ৰেন্সফাৰ পলিউশ্যন চব আমি আমাৰ ফালৰ পৰা কৰাই দিম তো খুব মজা হৈ আছে গাড়ীখন চাওক তো যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে এই দুখন গাড়ী ষ্টকত আছে ল'ব পাৰিব মিউজিক চিষ্টেমটো পুৰা ধুনীয়া তো কিলোমিটাৰ চাওক 65,000 চলিছে তো খুব সুন্দৰ এচি পুৰা ধুনীয়া ইঞ্জিনটো দেখাই দিছোঁ আপোনালোকে চাই লওক এফ্ৰন দেখাই দিছোঁ আপোনালোকক এইটো চাওক আগৰ পৰা পিছলৈকে পুৰা একদম চিল্ড আছে কোম্পানী ফিটিং আছে একো আপোনালোকৰ মানে কাম কৰোৱা হোৱা নাই সব অৰিজিনেল আছে তো যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে মোৰ নাম্বাৰটোত যোগাযোগ কৰিলে হ'ল বা বাইহাটা চাৰিআলিত আহিব পাৰে বা বেছি যদি আপোনালোকৰ দূৰ হয় 30-40 কিলোমিটাৰ আগুৱাই লৈ যাব লাগে মোক কৈ দিব মই গুচি যাম সেইটো টেনশ্যন ল'ব নালাগে আপোনালোকে তো যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ